নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম আগন্তুক 15 ছেপ্টেম্বৰত আহিবলগীয়া হাফ ইয়াৰলি এক্সামত ক্লাছ 9ৰ ইংলিছ সাবজেক্টৰ কোৱেশ্চন প্যাটাৰ্ন শৰ্ট কোৱেশ্চনছ কেইটা থাকিব এমসিকিউ কেইটা থাকিব লং কোৱেশ্চন কেইটা থাকিব গ্ৰামাৰ ভয়েস টেন্স কেইটা থাকিব টেন্স কেইটা থাকিব এটসেট্ৰা এইবোৰ বস্তু তোমালোকে জানিবা এই ভিডিওটোৰ দ্বাৰা আৰু তোমালোকৰ এটা আইডিয়া হ'ব কেনেকৈ পঢ়িব লাগিব কিমান শর্ট কোশ্চেন্স বেশি পঢ়িব লাগিব না লং কোশ্চেন বেশি পঢ়িব লাগিব কি বেশি পঢ়িব লাগিব এটা আইডিয়া পাই যাবা আৰু কোনবোৰ বস্তু ইম্পৰ্টেন্ট হয় তোমালোকে গম পাবা যেহেতু এইটো যোৱা বছৰ আহি যোৱা প্ৰশ্ন হয় ইয়াৰ পৰা তোমালোকে কোশ্চেন প্যাটাৰ্নটো গম পাবা সো তোমালোকে ভিডিওটি স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্ট লৈকে চাই থাকা এটা তোমালোকৰ বাবে বহুত হেল্পফুল হ'ব মই ইয়াত এনসাৰ কৰি নিদিম তোমালোকক জাস্ট খালি তোমালোকক প্ৰশ্নখন দেখাই দিম তোমালোকে পাৰিলে কোশ্চেনখন ভিডিওটো পজ কৰি তোমালোকে কোশ্চেনবোৰ সলভ কৰি লবা কোশ্চেনটো সলভ কৰিলে বহুত ডাঙৰ হৈ যাব গোটেইখিনি প্ৰশ্ন তোমালোকক মই ডিসকাস কৰাম সেই কাৰণে এনসাৰ নিদিম মই অকল তোমালোকক প্ৰশ্নখিনি দেখাই দিম ঠিক আছে প্ৰথমতে আছে তোমালোকৰ কি প্ৰথমতে আমি মাৰ্কছখিনি চাই লওঁ 100 মাৰ্ক থাকিব আৰু টাইম থাকিব কি 3 ঘণ্টা সেকশন A কি থাকিব তোমালোকৰ প্ৰথমতে চুজ দা কাৰেক্ট অপশনস অফ দা ফলোইং অৰ্থাৎ এমসিকিউ মাল্টিপল চয়েস কোশ্চেন ইয়াত চোৱা তোমালোকৰ 1 নম্বৰ প্ৰশ্নত চাৰিটা অপশন আছে কোনটো শুদ্ধ এইটো কৰিব লাগে অৰ্থাৎ এইবোৰ হৈছে তোমাৰ এমসিকিউ বা মাল্টিপল চয়েস কোশ্চেন কেইটা থাকিব তোমালোকৰ 1 * 45 = 45 অৰ্থাৎ 45 টা কোশ্চেন থাকিব এটা প্ৰশ্নত 1 নম্বৰকে থাকিব অৰ্থাৎ 45 টা কোশ্চেন থাকিলে 45 মাৰ্ক কি হ'ব তোমালোকৰ এমসিকিউ বা কাৰেক্ট চুজ দা কাৰেক্ট অপশন এনেকৈ হ'ব এটা তোমালোকৰ গল তোমালোকে প্ৰশ্নবোৰ চাই লোৱা মই এনেকৈ এবাৰ টানি দিছো তোমালোকে প্ৰশ্নবোৰ ভিডিওটো ৰখি ভিডিও প্ৰশ্নবোৰ দেখি লব পাৰিবা ঠিক আছে নেক্সট আমি কি চাম তোমালোকৰ আমি নেক্সট পেজটো চাম নেক্সট পেজত কি আছে তোমালোকৰ 3 নম্বৰ পেজ যাব লাগিব এতিয়া আমি 2 নম্বৰ পেজ যাম 2 নম্বৰ পেজত কি দিছে তোমালোকৰ ইয়াত চোৱা 2 নম্বৰ পেজত দিছে তোমালোকৰ সেম এমসিকিউ চলি আছে এতিয়াও তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা এইটো যদি হৈছে এতিয়া এইখিনি স্ক্ৰিনশ্বট মাৰি লোৱা এবাৰ গোটেইখিনি তোমালোকৰ এমসিকিউ এবাৰ গোটেই এমসিকিউ যেহেতু 45 টা তোমালোকৰ এমসিকিউ আছে তোমালোকে এইটো স্ক্ৰিনশ্বট মাৰি ললা ঠিক আছে মই এবাৰ সৰু কৰি দিছো তোমালোকে গোটেইখিনি মাৰি লোৱা পেজ 2 আৰু পেজ 3 তোমালোকে এমসিকিউ মাৰি তোমালোকে কি কৰিবা এইটো ফটো মাৰি লোৱা স্ক্ৰিনশ্বট মাৰি লোৱা এইটো চোৱা তোমালোকে পেজ নম্বৰ 3 আৰু 2 আৰু 3 নেক্সট আমি কি চাম এতিয়া পেজ 4 আৰু 5ত কি আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ইয়াত চোৱা তোমালোকে এতিয়াও 45 অহা নাই এইবাৰ গোটেই কি হয় তোমালোকৰ এইবাৰ গোটেই তোমালোকৰ এমসিকিউ এইবাৰ গোটেইখিনি এমসিকিউ হয় তোমালোকৰ ইয়াত চোৱা তোমালোকে কেইটামান গ্ৰামাৰ দিয়া আছে তোমালোকক ইয়াত চোৱা এমসিকিউ যদিও ইয়াত তোমালোকক কেইটামান গ্ৰামাৰ টাইপৰ বস্তু দি দিয়া হৈছে ইয়াত চোৱা পুট দা কাপ এইবোৰ হৈছে তোমালোকৰ প্ৰিপজিশন গোটেইখিনি প্ৰিপজিশন তোমালোকৰ যেহেতু সিলেবাছত প্ৰিপজিশন আছে তোমালোকক যদি প্ৰিপজিশনত ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা মই নিশ্চয় তোমালোকক ভিডিও আনি দিয়াৰ চেষ্টা কৰিম তাৰ পিছত তোমালোকৰ ইয়াত এটা কি দিব পেছেজ দিব তোমালোকে মনত ৰাখিবা তোমালোকৰ হাফ ইয়াৰলি সিলেবাছত চাবা এটা পেছেজ দিব এই পেছেজটো পঢ়ি কিছুমান এমসিকিউ দিব কেইটা এমসিকিউ দিব 5টা দিব 40 নম্বৰত 40 তোমালোকৰ কি দিছে 40 নম্বৰৰ পিছত অৰ্থাৎ 41 নম্বৰৰ পৰা 45 লৈকে তোমালোকৰ পেছেজৰ পৰা প্ৰশ্ন থাকিব অৰ্থাৎ 5 মাৰ্কছ থাকিব পেছেজত ইয়াত চোৱা এই পেছেজখিনি তোমালোকে পঢ়ি এনসাৰ কৰিব লাগিব এমসিকিউ দিয়া আছে এই পেছেজৰ পৰা এইবোৰৰ উত্তৰ উলিয়াব ঠিক আছে তোমালোকৰ এইটো তোমালোকে স্ক্ৰিনশ্বট মাৰি যদি লৈছে এতিয়া আমি নেক্সট পেজত যাম 7 আৰু 8 6 আৰু 7ত যাম এতিয়া কি হল তোমালোকৰ ইয়াৰ পৰা এমসিকিউ শেষ হল এই পেছেজৰ প্ৰশ্ন হয় কিন্তু এই তিনিটা 43 44 45 এইবোৰ হৈছে তোমাৰ পেছেজৰ পৰা অহা প্ৰশ্ন এতিয়া আছে তোমালোকৰ কি সেকশন বি কি আছে সেকশন বি আছে তোমালোকৰ এনসাৰ দা ফলোইং কোশ্চেনছ এজ ডাইৰেক্টেড তাৰ মানে তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ কৰিব লাগিব যেনেকৈ কৰিব কৈছে এইটো চোৱা তোমালোকৰ ব্ৰেকেটত কি কৰে আছে তোমালোকে আগত এটা স্ক্ৰিনশ্বট মাৰি লোৱা লৈছা এতিয়া আমি চাম ঠিক আছে এই চোৱা এইবোৰ গোটেই কেইটা গ্ৰামাৰ হয় তোমালোকৰ কি ডাইৰেকশন দিছে এই ব্ৰেকেটত তোমালোকে ডাইৰেকশন দিছে যেনেকৈ উই এক্সপেক্ট হিম সুন চেঞ্জ ইনটু পেছিভ এইটো এক্টিভ ভয়েসত আছে পেছিভ কৰিব লাগিব 2 নম্বৰত দিছে পেন হেভ লষ্ট মাই
আই এইটো ৰিএৰেঞ্জ কৰিব লাগিব ওলোটা পালোটাকৈ দিয়া আছে বাক্যটো চিধা কৰিব লাগিব হি সেড টু মি এইটো কি নেৰেশ্যন দিছে তোমালোকক তাৰপিছত নেৰেশ্যন এইবাৰ তোমালোকৰ হাফ ইয়াৰলিত নাই এনুৱেলিত আছে চাগে তাৰপিছত তোমালোকৰ 4 নম্বৰত কি আছে শ্বিলং এইবাৰ তোমালোকৰ কি কোৱেশ্চন টাগ এইবাৰ তোমালোকৰ গোটেইখিনি গ্ৰামাৰ তাৰপিছত কি আছে তোমালোকৰ 47 নম্বৰ এইবাৰটো আমি সেকশন বি আলোচনা কৰিছো 47ত কি আছে গিভ শৰ্ট এনসাৰ্স অফ দা ফলোইং এইবাৰ আছে তোমালোকৰ কি টেক্সট বুকৰ প্ৰশ্ন কেইটা আছে প্ৰথমত আমি ইয়াত কি চালো গ্ৰামাৰ 6টা আহিব এটাত 1 নম্বৰ কৰি ঠিক আছে আৰু 2 মাৰ্কছৰ 6টা কোৱেশ্চন আহিব 2 * 6 12 নম্বৰ ইয়াত হৈ গল তোমালোকে এইবাৰ সব কি হয় এইবাৰ 2 মাৰ্কছৰ প্ৰশ্ন হয় এইবাৰ তোমালোকৰ টেক্সট বুকৰ প্ৰশ্ন এইবাৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি সলভ কৰি লবা কমন পৰিব ঠিক আছে তাৰপিছত তোমালোকৰ 48 নম্বৰত কি আছে এনসাৰ এনি টু ফ্ৰম দা ফলোইং তলত কি কেইটা দিয়া আছে এটা দুটা তিনি চাৰিটা দিয়া আছে তাৰে ভিতৰত দুটা এনসাৰ কৰিব লাগিব এটাত কিমান মাৰ্ক এটাত 4 মাৰ্ক আছে দুটা এনসাৰ কৰিলে কিমান হ'ব 8 মাৰ্ক হ'ব এইবাৰ তোমালোকৰ টেক্সট বুকৰ লং কোৱেশ্চন হয় এইবাৰ অলপ দীঘল উত্তৰ হয় এইবাৰৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা তাৰপিছত তোমালোকৰ 49ত কি আছে ৰাইট এন আৰ্টিকেল অন এনি ওয়ান অফ দা ফলোইং এটা আৰ্টিকেল লিখিব লাগিব ফ্লাড ইন আসাম বা ইয়ৰ হবি এইটো যদি তোমালোকে নিলিখা আৰ্টিকেল তলত আৰু এটা অপচন দিয়া আছে ৰাইট এ ষ্টৰী ইউজিং দা আউটলাইনস গিভেন বিলো গিভ এ সাবটাইটেলস আৰু এটা ষ্টৰী লিখিব লাগিব কিন্তু তোমালোকে এইটো তোমালোকে কৰিব নালাগে আৰ্টিকেল আৰু ষ্টৰী তোমালোকৰ এইবাৰ হাফ ইয়াৰলি এক্সামত নাহে তোমালোকৰ সিলেবাসত নাই এইটো নাহে ঠিক আছে 50 নম্বৰত কি আছে সাপোজ ইউ আৰ দা জেনাৰেল সেক্ৰেটাৰী অফ দা ষ্টুডেন্টস ইউনিয়ন of your school write an application to principal এইবাৰ তোমালোকৰ হাফ ইয়াৰলিত কি নাই তোমালোকৰ এপ্লিকেশন লিখা নাই কিন্তু ৰিপোৰ্ট আছে write a report for a daily on the basis of the information given below annual price day এইটো ইম্পৰ্টেন্ট হয় তোমালোকে এক্স্যাক্টলি এইটোৰ আনসাৰ উলিয়াবা এইটোৰ আনসাৰ উলিয়াই পৰিবা এইটো তোমালোকৰ কমন আহিব এইটো তোমালোকক মই কমন দি দিলো এই ৰিপোৰ্ট ৰাইটিং তোমালোকৰ আহিব কি থাকিব 5 নম্বৰ থাকিব 5 * 1 5 নম্বৰ থাকিব এইটো তোমালোকে ভালকে পঢ়ি যাবা পাই যাবা ঠিক আছে এইটো তোমালোকে পঢ়িবা কি আছে এইটো তোমালোকে পঢ়িবা ৰাইট এ ৰিপোৰ্ট ফৰ এ লোকাল ডেইলি অন দা বেসিস অফ দা ইনফরমেশন এইটো তোমালোকে পঢ়িবা কিন্তু তাৰ পিছত তোমালোকৰ 51ত কি আছে ট্ৰান্সলেট ইনটু ইংলিশ ট্ৰান্সলেশন কৰিব লাগিব এছামিছৰ পৰা ইংলিশলৈ 5টা দিয়া আছে প্ৰতিটোত 1 নম্বৰ কে থাকিব 5 নম্বৰ হ'ব অৰ্থাৎ ঠিক আছে কিন্তু তোমালোকৰ হাফ ইয়াৰলিত এইবাৰ তোমালোকৰ ট্ৰান্সলেশন নাহিব ঠিক আছে তোমালোকৰ সিলেবাসত দিয়া নাই কিবা কাৰণত দিয়ে যদি কিন্তু সিলেবাসত তোমালোকৰ ট্ৰান্সলেশন আহিব বুলি দিয়া নাই এতিয়া আমি 8 নম্বৰ পেজত চাম 8 নম্বৰ পেজত আছে তোমালোকৰ এইটো কি এইবাৰ তোমালোকৰ ট্ৰান্সলেশন বৰ্গ হৈ গল যদি তোমালোকৰ ট্ৰান্সলেট কৰিব নোৱাৰা অপচন দিছে তোমালোকক অৰ দি কি কৰিছে এমপ্লিফাই এনি ওয়ান অফ দা ফলোইং এটো কৰিব লাগিব 52ত কি আছে ৰিড দা পেছেজ কেয়াৰফুলি এন্ড আনসাৰ দা কোৱেশ্চন ফলো কি কৰিছে ইয়াত দুটা কোৱেশ্চন দিয়া আছে এই পেছেজখিনি পঢ়ি এই পেছেজটো এই উত্তৰখিনি কৰিব লাগিব দুটা কোৱেশ্চন এটা আৰু দুটা কোৱেশ্চন দিয়া আছে এই পেছেজত পঢ়ি উত্তৰ উলিয়াব লাগিব 1 নম্বৰ কৰি দিয়া আছে এটা কোৱেশ্চনত 1 নম্বৰ আছে আৰু এটা কোৱেশ্চনত 2 নম্বৰ আছে 53 আছে স্পোকেন ইংলিশ এইবাৰ তোমালোকৰ এইবাৰ নাহে ঠিক আছে এইবাৰ তোমালোকৰ এইটো এক্সামত নাহে তোমালোকৰ সিলেবাসত নাই যেহেতু সো স্টুডেন্টস এইখিনি হৈ গল আলোচনা কৰা তোমালোকে ইয়াৰ পৰা এটা আইডিয়া পালা কেনেকুৱা ধৰণৰ এক্সাম আহিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব শৰ্ট কোৱেশ্চনস কেইটা লং কোৱেশ্চনস কেইটা গোটেইখিনি তোমালোকে গম পালা সো এতিয়া তোমালোকে ভালকে পঢ়া বেছি দিন নাই প্ৰথমতে তোমালোকৰ ইংৰাজী এক্সাম হ'ব আৰু গ্ৰামাৰৰ ভিডিও লাগিলে তোমালোকে গ্ৰামাৰৰ কোনটো টপিকত ভিডিও লাগে তোমালোকে কমেন্ট কৰি জানাবা তোমালোকে নিশ্চয় পাই যাবা থ্যাংক ইউ চ্যানেলটা সাবস্ক্রাইব নকৰিলে সাবস্ক্রাইব কৰি দিবা